আহিছে আৰু জানি বুজি বাংলাদেশে যেন ভাৰতৰ সৈতে শত্ৰুতা বিয়পাব বিচাৰিছে বা বৃদ্ধি কৰিব বিচাৰিছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল বাংলাদেশে সকলো সীমা চেৰাই গৈছে ইতিমধ্যে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা বহুকেইজনক বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ নেতৃত্বতে জেলৰ পৰা মুকলি কৰি দিয়া হৈছে সকলোৱে জানে বাংলাদেশে কিমান ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিছে ইয়া তাত থকা হিন্দুসকলে উপলব্ধি কৰিছে হিন্দুৰ ওপৰত অত্যাচাৰ ক্ৰমাৎ বাংলাদেশত বাঢ়ি গৈছে আৰু লগতে আন কেতবোৰ ক্ষেত্ৰতো কূটনৈতিক দিশটোকো বাংলাদেশে নিজেই বেয়া কৰিবলৈ চেষ্টা কৰি আছে মানে জানি বুজি বাংলাদেশে ভাৰতৰ সৈতে সম্বন্ধটো বেয়া হোৱাটো বিচাৰিছে ইয়াৰ পূৰ্বৰ সম্প্ৰচাৰত আমাৰ সতীৰ্থসকলে বিশেষভাৱে তথ্যখিনি দিছিল কেনেধৰণে বাংলাদেশে তলে তলে যুদ্ধৰ আখৰা আৰম্ভ কৰি দিছে আনকি বাংলাদেশত থকা বিশেষকৈ মৌলবাদী গোটবোৰে এতিয়া ভাৰতত স্লিপাৰ সেলবোৰ অধিক সক্ৰিয় কৰিছে আৰু লগতে ভাৰতক অধিক হিংসা বিয়পোৱা এক অস্ত্ৰ হিচাপে লৈ ভাৰতত কুটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ চেষ্টা চলাই আছে আৰু সেই মৌলবাদী শক্তিক হাৰপানি যোগাইছে কিন্তু অন্তৰ্বৰ্তীকালীন চৰকাৰখনে এবাৰ সকলো সীমা চেৰাই গ'ল এবাৰ সকলো সীমা চেৰাই বাংলাদেশে কি কৰিলে ন্যায়িক কেইজনমান কাৰ্যকৰ্তা বাংলাদেশৰ প্ৰায় 50 জনমান তেনেধৰণৰ জুডিচিয়েল অফিচিয়েলছ হ'ব সেইসকলক ভাৰতত অহাৰ ক্ষেত্ৰত বাৰণ কৰা হ'ল মানে ভাৰতত তেওঁলোকৰ প্ৰশিক্ষণ আছিল এই প্ৰশিক্ষণটো ভূপালত অনুষ্ঠিত হ'বলগীয়া আছিল 10 তাৰিখৰ পৰা 10 ফেব্ৰুৱাৰীৰ পৰা প্ৰশিক্ষণটো আছিল জুডিচিয়েল একাডেমি ইন ভূপাল আৰু লগতে ষ্টেট জুডিচিয়েল একাডেমি ইন ইণ্ডিয়াৰ তৰফৰ পৰা তাত বিভিন্ন দেশৰ প্ৰতিনিধি আহিব কিন্তু বাংলাদেশৰ প্ৰতিনিধিক হঠাৎ তাৰ পৰা অহাৰ ক্ষেত্ৰত বাধা দিয়া হ'ল আৰু যথোপযুক্ত কাৰণো কোৱা নাই কাৰণ এই প্ৰতিনিধিসকলক অহা থকা খোৱা সকলো খৰচ ভাৰতে যোগান ধৰিব তাৰ পাছতো ইয়াৰ স্পষ্টীকৰণ হিচাপে বাংলাদেশে কোনো কথাই নকলে বাংলাদেশৰ খৰচো নাছিল এই 50 জন প্ৰতিনিধি ভাৰতলৈ অহাৰ ক্ষেত্ৰত মাত্ৰ এটা প্ৰশিক্ষণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা আছিল তাকো বাংলাদেশে নিদিলে এখন সাৰ্কুলাৰ ওলালে আৰু সেই সাৰ্কুলাৰখনৰ জৰিয়তে ক'লে যে আমি আমাৰ অফিচিয়েলছক এতিয়া ভাৰতত যাবলৈ নিদিওঁ আচৰিত সকলো মানে সীমা এটা থকা উচিত প্ৰতিটো কাৰ্যপ্ৰণালীৰ কিন্তু তেওঁলোকে সীমা চেৰাই গৈছে ভাৰতে মিত্ৰতাৰ ভাৱ সদায় চেষ্টা কৰি থাকে মিত্ৰতাৰ ভাৱ ধৰা সদায় অটুট ৰাখে হাত সদায় আগবঢ়াই থাকে ভাৰতে কিন্তু এই বাংলাদেশৰ দৰে দেশ বা একাংশ দেশে সেই মিত্ৰতাৰ ভাৱটোক ধৰি ৰাখিব নোৱাৰে বা নুখুজে ধৰি ৰাখিব আৰু তাৰেই প্ৰমাণ এই শেহতীয়া ঘটনাটো যি ট্ৰেইনিং সমগ্ৰ বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিনিধিয়ে গ্ৰহণ কৰিব বিভিন্ন দেশৰ প্ৰতিনিধি উপস্থিত থাকিব সেই ট্ৰেইনিঙত কিন্তু বাংলাদেশৰ প্ৰতিনিধিক সকলো খৰচ যোগান ধৰাৰ পাছতো ভাৰতৰ তৰফৰ পৰা আহিবলৈ বাৰণ কৰিলে বাংলাদেশৰ চৰকাৰখনে মানে এই চৰকাৰখনৰ সুমতি কেতিয়া ঘূৰি আহিব এই চৰকাৰখনে এতিয়া একছত্ৰী বা শোষকৰ দৰে কাম কৰি আছে তাত যেন শোষণ চলিছে সকলোৰে ওপৰত বাক স্বাধীনতা অধিকাৰ সকলোৰে খৰ্ব হৈছে আৰু বাংলাদেশে 2025 চনত বিভিন্নজনে সন্দেহ প্ৰকাশ কৰিছে যে 2025 চনটোত বাংলাদেশে কিবা এটা ঘটাই দিব পাৰে যেটো হ'ব পাৰে সকলোৰে বাবে চিন্তাজনক আৰু বাংলাদেশে কিয় এই কাম কৰি আছে কোনো ধৰিব পৰা নাই ইয়াত বাংলাদেশৰ নিজৰো ক্ষতি হ'ব ভাৰতবৰ্ষৰ ক্ষতি কৰিবলৈ চেষ্টা কৰি থাকোতে ভাৰতবৰ্ষৰ সৈতে সম্বন্ধ বেয়া কৰিবলৈ চেষ্টা কৰি থাকোতে কিন্তু বাংলাদেশৰ নিজৰেই ক্ষতি হ'ব ইমান দিনে সকলো সুশৃংখলিত ৰূপত শান্তিপূৰ্ণভাৱে চলি আছিল কিন্তু হঠাৎ বাংলাদেশে উপজাচি সেই শান্তি বিঘ্নিত কৰিবলৈ যেন কৰবাত চেষ্টা কৰিছে এই 50 জন প্ৰতিনিধি ভূপালত আহি ট্ৰেইনিং লোৱাহেঁতেন বিশেষভাৱে বিশ্বৰ আন দেশেও য'ত ট্ৰেইনিং ল'ব আৰু বিশেষভাৱে তাত এটা গেট টুগেডাৰ হ'ব আলোচনা হ'ব কেনেদৰে আমি ন্যায়িক ব্যৱস্থা অধিক জনতাৰ কাষলৈ নিব পাৰোঁ সেই কথাবোৰ যদি সমিল মিলিৰে আলোচনা কৰিলেহেঁতেন তেনেহ'লে কাৰো লোকচান নাছিল আৰু এইটো কোনো ধৰণৰ অন্য প্ৰসংগ আহিবই নোৱাৰে ইয়াত কূটনৈতিক বা আন কেতবোৰ কথা আহিবই নোৱাৰে কিন্তু কি কাৰণত বাংলাদেশে এই বিষয়টোত হস্তক্ষেপ কৰি চৰকাৰখনে বাধা প্ৰদান কৰিলে এইসকল কাৰ্যপালিকাক এইসকল ক্ষমা কৰিব এইসকল জুডিচিয়েল অফিচিয়েলছক অহাৰ ক্ষেত্ৰত সেইটো কোনো গম নাপায় সেইটো এই মুহূৰ্তত নুবুজা খাথৰ হিচাপে পৰিগণিত হৈছে আৰু বাংলাদেশে যিবোৰ কৰি আছে সেই কৰি থকা কামবোৰে কিন্তু বিশ্বৰ বিভিন্ন দেশত প্ৰভাৱ পেলাইছে আৰু ভাৰতে ইয়াৰ বাবে সদায় কিন্তু ভাৰতে কেতিয়াও কিন্তু এনে ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰাৰ পক্ষপাতী নহয় ভাৰতে কাহানিও চেষ্টা কৰা নাই এনে পৰিৱেশৰ সৃষ্টি কৰিবলৈ ভাৰতে সদায় বন্ধু ৰাষ্ট্ৰ হিচাপে বাংলাদেশক বিচাৰে আৰু সেই তেনেধৰণে থাকিব ইচ্ছা কৰে ইয়াৰ পূৰ্বে পাকিস্তানৰ সৈতে সংঘাতৰ সময়ত আপোনালোকে দেখিছিল যে ভাৰতে উপজাতি শত্ৰুতা নকৰে প্ৰথম শত্ৰুতা কিন্তু পাকিস্তানৰ পৰাই আহে পাকিস্তানে প্ৰথমে শত্ৰুতা কৰি লয় পাকিস্তানৰ
উগ্ৰপন্থী বা সন্ত্ৰাসবাদী ভাৰতত কুটাঘাত সংঘটিত কৰে ভাৰতে কেতিয়াও সেই কাম কৰা নাছিল আৰু নকৰেও কিন্তু এতিয়া পাকিস্তানৰ দৰে একেই ৰাস্তা বাছি লৈছে বাংলাদেশখনেও বাংলাদেশেও জানি বুজি ভাৰতৰ সৈতে শত্ৰুতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে যি সময়ত বাংলাদেশক আৰ্থিকভাৱেও ভাৰতে সহায় কৰি থৈ দিছে ভাৰতবৰ্ষৰ এনেকুৱা ভূমিকা ইতিহাসত আছে আপোনালোকে সকলোৱে জানে যেতিয়া বাংলাদেশত সংগ্ৰাম হৈছিল সেই সংগ্ৰামৰ সময়ত ভাৰতেও বাংলাদেশৰ পক্ষত থিয় দিছিল পাকিস্তানৰ সৈতে যুদ্ধ হওঁতেও ভাৰতে বাংলাদেশক সহায় কৰিছিল তাৰ পাছত বহুত পুঁজি যোগান ধৰা সেইবোৰটো উদাহৰণ বহুত আছে বিভিন্ন ভাল ভাল কামত ভাৰতে পুঁজি বাংলাদেশক যোগান ধৰি আহিছে কাৰণ বাংলাদেশৰ অৱস্থা ভাৰততকৈ অলপ তলত এতিয়া কিন্তু সেই বাংলাদেশত মৌলবাদী শক্তি গা কৰি উঠাৰ লগে লগেই ভাৰতৰ বিৰুদ্ধাচৰণ আৰম্ভ হৈ গৈছে মানে গোটেই কামবোৰ কৰি আছে মৌলবাদী শক্তিটোৱে মৌলবাদী শক্তি যি মৌলবাদী শক্তিয়ে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়ে যি মৌলবাদী শক্তিৰ মূল কামেই হৈছে সন্ত্ৰাসবাদ বিয়পোৱা তেওঁলোকে আৰু ভাল কাম ক'ত কৰিব আৰু এই অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ প্ৰতিও এটা অভিযোগ আছে যে গোটেই মৌলবাদীয়ে পৰিচালনা কৰি আছে এই মৌলবাদীয়ে পৰিচালনা কৰি থকাৰ বাবে অন্তৰ্বৰ্তীকালীন চৰকাৰখন মাত্ৰ একোটা পুতলাহে ইউনুস এটা পুতলা বুলি তেওঁ উল্লেখ কৰা হৈছে কাৰণ শান্তিৰ নোবেল পাইছিল তেওঁ ক্ষমা কৰিব অৰ্থনীতিৰ নোবেল পাইছিল তেওঁ আৰু সেই নোবেল প্ৰাপক ব্যক্তিগৰাকীয়ে এতিয়া এটা পুতলালৈ পৰ্যবেক্ষিত হৈছে তেওঁ এই অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ বৰ্তমান মুখ্য এগৰাকী নেতা তেওঁই হৈছে গোটেইখিনি হৰ্তাকৰ্তা এই মুহূৰ্তত বাংলাদেশৰ বিধাতা কিন্তু তেওঁই পুতলা হৈ আছে আৰু তেওঁ পুতলা হৈ থকাৰ ফলতেই এই অৱস্থা হৈছে তেওঁ যেতিয়ালৈকে সবল স্থিতি এটা গ্ৰহণ কৰিব নোৱাৰিব তেতিয়ালৈকে কিন্তু মৌলবাদী শক্তিয়ে অধিক সম্পৰ্ক ভাৰতৰ সৈতে বেয়া কৰিব আৰু তাৰ পৰিণতি দীৰ্ঘম্যাদী ৰূপত বাংলাদেশে পাবলৈ গৈ আছে মানে বাংলাদেশে যি ভুল কৰিছে হয়তো পৰৱৰ্তী সময়ত তেওঁলোকৰ উত্তৰসূৰীয়ে সেই ভুলৰ পৰিণাম গৈ পাবগৈ কিমান ডাঙৰ মহা ভুল কৰি দিছে বাংলাদেশে এই মুহূৰ্তত মৌলবাদী শক্তিয়ে সন্ত্ৰাসবাদ বিয়পাব ঠিকেই কিন্তু বাংলাদেশৰো উন্নতি নহ'ব সন্ত্ৰাসবাদ বিয়পোৱাৰ ফলত আৰু ভাৰততো অশান্তিৰ সৃষ্টি কৰিব এয়া আছিল এই মুহূৰ্তৰ খবৰ আৰু পৰৱৰ্তী সময়ত অধিক তথ্য আমি সম্প্ৰচাৰ কৰিবলৈ চেষ্টা কৰি থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ